যদি কোনো লোকে এই স্ক্ৰীনত থকা লোকজনক বিচাৰি দিব পাৰে তেনেহ'লে তেখেতক দিয়া হ'ব 20,000 টকাৰ পুৰস্কাৰ। ল'ৰাজনৰ নাম ৰফিকুল মণ্ডল, ঘৰ চিৰাং জিলাৰ ছাতিপুৰ গাঁৱত। ৰফিকুল মণ্ডলৰ নামত কাজলগাঁও আৰক্ষী চকীত গোচৰ ৰুজু হৈছে আৰু তেখেতৰ লগত আৰু 4জনৰ নামতো আছে গোচৰ। যদি ৰফিকুলক কোনো লোকে দেখা পায় তেন্তে স্ক্ৰীনত দিয়া নম্বৰত 6001245402 নম্বৰত যোগাযোগ কৰিব আৰু 20,000 টকা পুৰস্কাৰ লৈ ল'ব পাৰিব। ৰফিকের জন্তে ইমান মানুহ সারা শাস্তি, মোর বোন জামাই, মোর চাচা, মোর বোন ভণ্টি এইবিলাক সব সারা শাস্তি হৈ আছে। সি যদি দোষী হয় সিয়াক ধৰি দিয়ক। আর সিহঁতৰ তো দোষ নাই, সিহঁতে নিৰ্দোষী। এনে এই বৰপেটাৰ ছোৱালীটো এনে মিছা কেছ দিছে, শাহাদতৰ নামত মিছা কেছ দিছে, আলীৰ নামত মিছা কেছ দিছে, ৱেতনৰ নামত মিছা কেছ দিছে, জাহিদাৰ নামত মিছা কেছ দিছে। এই কটা মাইকী মানুহ কি ৰেপ কৰিব পাৰে নেকি? ইহঁতৰ নাম দিছে। আর মোর ভণ্টি জামাই তো নাই, ইয়ার নাম দিয়ে থৈছে 2 নম্বৰ, সি বোলে আসামি, এনে মিছা কথা কয়। এইবিলাক মানুহ সব নির্দোষ। সি তো দোষী, সি ছোৱালীৰ লগত কি করছে না করছে, সিয়াক ধৰি জেলত দেখ না কি দেখ মোর কোনো নাই, হেৰি নাই। আর যাই সি ল'ৰাটোক ধৰি দিব, এতিয়া তাক ধরবা লাগে, তাক ধৰি থানাত হাজির করবার লাগে। তাৰপিছত ল'ৰাটোৰ নাম ৰফিকুল মণ্ডল, এইটো মোর ভাই হয়। তাক ধৰি দিয়ক, ধৰি থানাত দিয়ক, যাই ধৰি দিব, তাক কি পুরস্কার দিবা লাগে দিম। এতিয়া ইমার্জেন্সি আজিৰ কালি ভিতৰতে ধৰি দিব লাগে তাক।